পকমৌ বা কপাল ফুটাৰ ঔষধি গুণৰ বিষয়ে জানো আহক। নমস্কাৰ বন্ধু বান্ধৱসকল, বিচিত্ৰ পৃথিৱীৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱসকল, আপোনালোকে নিশ্চয় ল'ৰালি কালতে এই পকমৌ বা কপাল ফুটা যাক কয় এই ফলবিধ, এই বনৰীয়া ফলবিধ আপোনালোকে খাই পাইছে। কিন্তু ইয়াৰ গুণাগুণৰ বিষয়ে আপোনালোকে যেতিয়া জানিব তেতিয়া হয়তো আচৰিত হ'ব। ইয়াৰ বহুতেই গুণাগুণ আছে। যিসকলৰ চকুৰ দৃষ্টিশক্তি কম আছে সেই সকল লোকে এই পকমৌ বা কপাল ফুটা ফলবিধ য'তেই পায় তাৰ পৰাই পকা হ'লেও বা কেঁচাই হ'লেও খাবলৈ চেষ্টা কৰিব লাগে। পকাবিধ খালে তাৰ বেছি গুণাগুণ পোৱা যায়। যাৰ চকুৰ এটা বিন্দুত থ'ব নোৱাৰে বা এক পইণ্টত চাব নোৱাৰে সেই সকল লোকে এই পকমৌ খাব লাগে। কুকুৰিকণা বেমাৰ থকা লোকসকলেও যদিহে এই ফলবিধ খায় তেতিয়াহ'লে সেই কুকুৰিকণা বেমাৰো ভাল হয়। মুঠৰ ওপৰত ক'বলৈ গ'লে এই পকমৌ বা কপাল ফুটা ফলবিধে চকুৰৰ বিভিন্ন বেমাৰৰ কাৰণে, চকুৰৰ বিভিন্ন অসুবিধাৰ কাৰণে বহুত এক ভাল ফল হৈছে এই পকমৌ। আৰু বিশেষকৈ শিশুসকলক এই ফলবিধ খাবলৈ দিয়ক। যিসকল শিশুৰ দৃষ্টিশক্তি বৃদ্ধি পাবলৈ লিখা পঢ়া কৰোঁতে সিহঁতৰ চকুৰ জ্বলা পোৰা কৰে, চকুৰ খজুৱাই, সেইসকল শিশুক আপোনালোকে এই পকমৌ বিচাৰি আনি পকা পকা ফলবিলাক খাবলৈ দিব। এয়া হৈছে এক কেঞ্চাৰ প্ৰতিষেধক। বিভিন্ন ধৰণৰ কেঞ্চাৰ, স্কিন কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ, তেনেকুৱা বিভিন্ন ধৰণৰ কেঞ্চাৰৰ প্ৰতিষেধক হয়। মহিলাসকলে বিশেষকৈ এই পকমৌ ফলবিধ খাব লাগে, কিয়নো ভাৰতত প্ৰতি বছৰেই ব্ৰেষ্ট কেঞ্চাৰ হৈ বহুতো মহিলাৰ মৃত্যু হয়। সেয়েহে এই ফলবিধ আপোনালোকে য'তেই পায় তাৰে পৰা ছিঙি লৈ খাব চেষ্টা কৰিব লাগে। বিশেষকৈ স্কিন কেঞ্চাৰত মুখত হওক বা দেহৰ যিকোনো অংশতে স্কিন কেঞ্চাৰ হ'ব পাৰে, আৰু সেই স্কিন কেঞ্চাৰৰ পৰা ৰোধ পাবলৈ হ'লেও এই ফলবিধ খাব লাগে। তাৰ উপৰিও ই ভিটামিন চি সমৃদ্ধ আৰু লগতে ইয়াত এণ্টি অক্সিডেণ্টৰ গুণ আছে। ই কলেষ্ট্ৰলো কম কৰে। যিসকলৰ কলেষ্ট্ৰল বৃদ্ধি পাই আছে সেইসকলেও এই পকমৌ ফলবিধ খাব লাগে। এই পকমৌৱে ইমিউনিটি ছিষ্টেম ষ্ট্ৰং কৰাত সহায় কৰে। সেয়েহে য'তেই নেপাওক লাগে বৰ্তমান পকিব লৈছে, আৰু এই সময়ত ইয়াক যদিহে গাঁৱে ভূঞে পায় তেতিয়াহ'লে খাবলৈ চেষ্টা কৰক। যিসকলৰ থাইৰয়ডৰ অসুবিধাত ভুগি থাকে এই পকমৌ ফলবিধ পকা পকা বাছি লৈ ছিঙি খাব লাগে। থাইৰয়ড কেঞ্চাৰো হোৱাৰ সম্ভাৱনা থাকে। সেইসকল লোকে যদিহে এই পকমৌ খায় তেতিয়াহ'লে অতি সোনকালে সেই বেমাৰৰ পৰা আৰোগ্য হ'ব পাৰে। বন্ধু বান্ধৱসকল, যদিহে ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ে যেন। আৰু আপোনালোকে যদি এই পকমৌ বা কপাল ফুটাৰ কিবা ঔষধি গুণৰ বিষয়ে জানে তেতিয়াহ'লে কমেণ্টত নিশ্চয় জনাই দিয়ে যেন। ধন্যবাদ।